নমস্কাৰ সুপ্ৰভাত কৰ্ণাটকৰ মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰৰ জোনাকীলৈ আন্তৰিক শুভকামনা জনাইছোঁ। মই নবিতা ৰাণী সন্দিকৈয়ে যোৰহাটৰ পৰা আপোনালোকক সকলোকে প্ৰভাতীৰ প্ৰীতি সম্ভাষণ জনাই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম জাৰৰ ৰাতিৰ মানুহজন, কবি ৰবীন্দ্ৰ সৰকাৰ। জাৰৰ ৰাতিৰ মানুহজন কঁপিছিল ৭০ৰ ভাৰতবৰ্ষত। ৭৯টা যাৰ গৰম কামিজৰ স্বপ্ন দেখা ক্ষুধাৰ্ত মানুহজন জাৰত কঁপিছিল। যন্ত্ৰণাত, ক্ষোভত, খঙত কাৰোবাৰ উদ্দেশ্যে চিঞৰি চিঞৰি কৈছিল, তোমালোকৰ পিঠিৰ চামৰাৰে মোৰ বাবে এটা কামিজ চিলোৱা হ'ব। জাৰৰ ৰাতিৰ মানুহজনৰ মুখেদি জুলুকা জুলুকে তেজ, মদাৰ ফুলতকৈও ৰঙা, গুলি খোৱা বাঘৰ দৰে জ্বলি থকা চকুজুৰি আদিম হিংস্ৰতা। জীৱনটো ব্ৰইলাৰৰ কয়লা কৰি দিয়া মানুহবোৰে একুৰা জুই জ্বলাইছিল। উত্তৰৰ বতাহত কি উত্তাপ! ৰ'দ বৰষুণত অস্পষ্ট হৈ যোৱা পোষ্টাৰৰ আখৰবোৰ হঠাতে জিলিকি উঠিল। যৌৱনৰ হাতে হাতে জীৱনৰ ইস্তাহাৰ। মুঠিবোৰ লাহে লাহে টান হ'ল। উদ্ধত আকাশৰ পিনে দলিয়াই দিলে কেইটামান প্ৰচণ্ড শব্দ। জীৱন, বিদ্ৰোহ, দুখীয়া ৰাজ। আহ, কি উত্তাপ! জাৰৰ ৰাতিৰ মানুহজনে লাগি চাই ৰ'ল। হেজাৰ বিজাৰ কণ্ঠত এটা গৰম কামিজৰ উষ্ণ প্ৰতিশ্ৰুতি। ধন্যবাদ।